নমস্কাৰ বন্ধু বান্ধৱীসকল। আপোনালোকৰ ঘৰলৈ যদি কেতিয়াবা ভিখাৰী ভিক মাগিবলৈ আহে তেন্তে কেতিয়াও খালী হাত ঘূৰাই নপঠিয়াব। কাৰণ কেলে ভিখাৰী ৰূপ লৈ ভগৱানো আপোনাৰ ঘৰলৈ কেতিয়াবা আহিব পাৰে। আজি মই এনেকুৱা এটা কাহিনী শুনাম। এজন চিকটা ব্যক্তিৰ ঘৰলৈ বহুত চিপচ আছিল। চিকটা ব্যক্তিৰ ঘৰলৈ ভগৱান শ্ৰীকৃষ্ণ ভিখাৰী বনি আহিছিল। আৰু তাৰ পিছত কি হ'ল আহক কাহিনীটো শুনো। শ্ৰীনিবাস নামৰ এজন ব্যক্তি আছিল। ব্যক্তিজন বহুত চিকটা আছিল, বহুত ধনী আছিল, ব্যৱসায় কৰিছিল, কিন্তু কাকো কেতিয়াও দান দক্ষিণা দিয়া নাছিল। কিন্তু তেওঁৰ পত্নীৰ নাম আছিল লক্ষ্মী। তেওঁৰ পত্নী বহুত ওলোটা আছিল। পত্নীয়ে দান দক্ষিণা দি ভাল পাইছিল, বহুত ভক্তিমতী আছিল, ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছিল। ভগৱানে তেওঁৰ ভক্তিত সন্তুষ্ট হৈ এদিন ভাবিলে, লক্ষ্মীৰ ভক্তি দেখি ভগৱানে ভাবিলে এদিন তেওঁৰ স্বামীকো ভক্তিৰ পথলৈ আনিব লাগিব। গতিকে ভগৱানে ভিখাৰী ৰূপ ধৰি শ্ৰীনিবাস ঘৰলৈ ভিক মাগিবলৈ আহিল। শ্ৰীনিবাসে ভিখাৰীজনক ক'লে, আপোনাক কি সেৱা কৰিব লাগে কওক। তেতিয়া ভিখাৰীজনে ক'লে, মোৰ এটা পুত্ৰ সন্তান জন্ম হৈছে, জন্মৰ সংস্কাৰ কৰিব লাগে, সেইকাৰণে অলপ পইচা দৰকাৰ আছিল, আপুনি যদি দিব পাৰে ভাল হয়। তেতিয়া শ্ৰীনিবাসে মনতে ভাবিলে, মই যদি আজি পইচা দি দিওঁ তেন্তে এয়া এটা নিয়ম বনি যাব। আজি ল'ৰাৰ কাৰণে খুজিছে, কাইলৈ ল'ৰাৰ বিয়াৰ কাৰণে খুজিব, পৰহি আৰু বেলেগ কাৰণত খুজিব, এনেকৈ নিয়ম বনি যাব। গতিকে মই কিবা কৰিব লাগিব। এই বুলি শ্ৰীনিবাসে ক'লে, মই আজি বহুত ব্যস্ত হৈ আছো, কাইলৈ আহিব। তাৰপিছত ভিখাৰীজনে ক'লে, হ'ব ঠিক আছে, মই কাইলৈ আহিম। পিছদিনাখনি আকৌ ভগৱানে ভিখাৰী বনি আহিল। ভিখাৰীজনে শ্ৰীনিবাসক ক'লে, আজি মোক মাতি পঠিয়াইছিল। শ্ৰীনিবাসে ভিখাৰীজনক দেখাৰ লগে লগে ইফালে সিফালে চাই ব্যস্ত হৈ থকাৰ নাটক কৰিলে আৰু ক'লে, মই আজিও ব্যস্ত আছো, কাইলৈ আহিব। আৰু ভিখাৰীজনে ক'লে, হ'ব ঠিক আছে। এনেকৈ সহজ সৰলভাৱে ভগৱান গুচি গ'ল। আকৌ পিছদিনাখনি আহিল। শ্ৰীনিবাসেও সেইদিনাখনি একেই কৰিলে। তাৰপিছত শ্ৰীনিবাসে কেইটামান সৰু ল'ৰা ৰখাই থৈ দিলে যে ভিখাৰীজন আহিলে মোক কৈ দিবি, মই ক'ৰবালৈ গুচি যাম। আকৌ ভিখাৰীজন আহিল। এনেকৈ আজি কাইলৈ কৈ 3 মাহ পাৰ হৈ গ'ল। 3 মাহৰ মূৰত আকৌ আহিল ভগৱান ভিখাৰী বনি। আকৌ ক'লে যে আজি শ্ৰীনিবাস নাই, ক'ৰবালৈ গুচি গ'ল, 2 মাহৰ কাৰণে গুচি গ'ল। এনেকৈয়ে প্ৰায় 6 মাহ দিন ভগৱানে অহা যোৱা কৰিলে। 6 মাহৰ মূৰত ভিখাৰীজন আকৌ আহিল। তাৰ পাছত শ্ৰীনিবাসে কি কৰিল, ভঙা চিঙা পইচা কেইটামান গোটাই, অলপ পইচা গোটাই 2টা টোপোলাত বান্ধি ভিখাৰীজনক দিলে। সেই পইচাখিনি কোনো কামত নহা পইচা আছিল। ভিখাৰীজনক দি ক'লে, এয়া পইচা লোৱা আৰু আজিৰ পৰা ইয়ালৈ নাহিবা। ভগৱান অন্তৰ্যামী আগতেই গম পালে যে এই পইচাকেইটা কোনো কামত নাহে, ভঙা পইচা। তাৰপিছত শ্ৰীনিবাসক ক'লে, আপুনি মোক যিকেইটা পইচা দিছে একো কামত নাহে, ভঙা পইচা, মই কি কৰিম? তেতিয়া শ্ৰীনিবাসে ক'লে, আপুনি এজন ভিখাৰী হয়, মই দেউতা হয়, মই যি দিওঁ সেইটো মোৰ ইচ্ছা, মই যি দিলেও ল'ব লাগিব, গতিকে এইখিনি লওক আৰু যাওক, এই বুলি ক'লে। আৰু ভিখাৰীজনে গুচি গ'ল। ভগৱানে ক'লে, মই যেনেকে হ'লেও কৃপা কৰিবই লাগিব। আৰু লগে লগে ভগৱানে কি কৰিল, সেই পইচা টোপোলা 2টা লৈ শ্ৰীনিবাসৰ পত্নী লক্ষ্মীৰ ওচৰলৈ গ'ল আৰু লক্ষ্মীৰ ওচৰত গৈ কান্দি কান্দি ক'লেগৈ, মই 6 মাহ দিন ধৰি আপোনাৰ স্বামীৰ ওচৰত পইচা খুজিবলৈ আহিছিলোঁ আৰু শেষত মোক এয়া ভঙা পইচা কেইটা দিলে। মোৰ পুত্ৰৰ জন্মৰ সংস্কাৰ কৰিব আছে, গতিকে মোক পইচা বহুত দৰকাৰ আছিল। এই বুলি তেওঁৰ পত্নীৰ আগত কান্দিবলৈ ধৰিলে। আৰু ভক্তিমতী পত্নী বহুত দয়ালু আছিল। লগে লগে ভিতৰলৈ দৌৰি গ'ল আৰু বাকচত থৈ দিয়া এটা নাকফুলি আছিল, যি দেউতাকে দিছিল, আৰু বহুত ৰত্ন লাগি আছিল তাত। আজিৰ দিনত হীৰাৰ দামৰ সমান মূল্য আছিল। আৰু সেই দামী বস্তুটো আনি ভিখাৰীজনক দি দিলে আৰু ক'লে, এয়া লওক, এয়া লৈ গৈ আপোনাৰ যি কাম আছে সকলো কৰি লওক। এই বুলি ভগৱানক নাকফুলিটো দি দিলে। ভগৱানে সেয়া লৈ লগে লগে শ্ৰীনিবাসৰ দোকানলৈ গ'ল আৰু শ্ৰীনিবাসক ক'লেগৈ, মই আজি এটা দক্ষিণা পালোঁ, এই দক্ষিণাটো লওক, আপুনি তাৰ সলনি মোক 100টা সোণৰ মুদ্ৰা দিয়ক, এই বুলি শ্ৰীনিবাসক ক'লে। আৰু ভিখাৰীজনে সেই নাকফুলিটো গৈ শ্ৰীনিবাসক দিলেগৈ। শ্ৰীনিবাসে দেখাৰ লগে লগে চিনি পালে যে এয়াতো মোৰ পত্নীৰ নাকফুলি হয়। এয়া কেনেকৈ
ভিখাৰীজনৰ ওচৰলৈ আহিল। লগে লগে শ্ৰীনিবাসে সেই নাকফুলিটো লৈ দোকানৰ লকাৰত বন্ধ কৰিলে আৰু ভিখাৰীজনক ক'লে, আপোনাক মই সোণৰ মুদ্ৰা কাইলৈ দিম, আজি মোৰ ইয়াত নাই, আপুনি কাইলৈ লৈ যাব। এই বুলি নাকফুলিটো লকাৰত বন্ধ কৰি লগে লগে খঙত পত্নীৰ ওচৰলৈ আহিল। ঘৰলৈ আহি শ্ৰীনিবাসে পত্নীক চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে, জল্দি আহা, ক'ত আছা, সোনকালে আহা, খঙেৰে চিঞৰিবলৈ ধৰিলে আৰু পত্নী ভয়তে দৌৰি দৌৰি আহিল। কি হ'ল? তেতিয়া শ্ৰীনিবাসে ক'লে, তোমাৰ দেউতাই তোমাক নাকফুলিটো দিছিলে, ক'ত আছে, মোক সোনকালে দেখুওৱা, সোনকালে দিয়া। আজি যদি সেই নাকফুলিটো মোক দেখুৱাব নোৱাৰা তেন্তে তোমাক মাৰি মই পুতি পেলাম, জল্দি দেখুওৱা, নহ'লে মই তোমাক আজি মাৰিমেই, এই বুলি ক'লে আৰু ভয়তে পত্নী কঁপিবলৈ ধৰিলে আৰু দৰজাখন বন্ধ কৰি ঘৰৰ ৰুমত সোমাই গ'ল। পত্নী লক্ষ্মীয়ে কান্দি কান্দি ক'বলৈ ধৰিলে, হে প্ৰভু, মোৰ গাত বহুত ডাঙৰ ভুল হ'ল, মই মোৰ স্বামীক নোকোৱাকৈ ইমান ডাঙৰ বস্তুটো দি দিলোঁ, এয়া মোৰ বহুত ভুল হ'ল, কিন্তু মই এজন দুখীয়াক দিছিলোঁ, এজন ব্ৰাহ্মণক দিছিলোঁ, ব্ৰাহ্মণ তোমাৰ মুখ হয়, মই সেৱাৰ কাৰণেহে ব্ৰাহ্মণক দিছিলোঁ, মোক প্ৰভু ক্ষমা কৰা। আজি মোৰ স্বামীৰ হাতত মোৰ মৃত্যু হ'ব, গতিকে মই নিবিচাৰোঁ মোৰ স্বামীয়ে মোক মাৰি পাপ কাম কৰিব, গতিকে মই আজি নিজেই মৰি যাম। এই বুলি কৈ পত্নীয়ে এটা বিষ বাতি লৈ কান্দি কান্দি খাবলৈ ধৰিছিল। বাতিটো লৈ বিষ খাবলৈ ধৰোঁতেই সেই বাতিটোত ওপৰৰ পৰা এটা শব্দ হ'ল আৰু সেই শব্দ শুনি লক্ষ্মীয়ে চকুটো মেলি চালে, দেখিলে সেই বাতিটোত সেই নাকফুলিটো পৰি আছে আৰু লক্ষ্মীয়ে আচৰিত হৈ বাতিটোৰ পৰা সেই নাকফুলিটো উঠাই দৌৰি দৌৰি স্বামীৰ ওচৰলৈ আহিল আৰু স্বামীক ক'লে, এইয়া লওক তোমাৰ নাকফুলি, মই পালোঁ, এই বুলি স্বামীক নাকফুলিটো দিলে। আৰু শ্ৰীনিবাসে সেই নাকফুলিটো পোৱাৰ লগে লগে দৌৰি দৌৰি দোকানলৈ গ'ল আৰু দোকানৰ লকাৰটো খুলিলে আৰু লকাৰটোত দেখিলে সেই নাকফুলিটো নাই। শ্ৰীনিবাস আচৰিত হৈ গ'ল, মইতো ইয়াতে থৈ গৈছিলোঁ, ঘৰত কেনেকৈ ওলাল? শ্ৰীনিবাসে ক'লে, এয়া কেনেকৈ সম্ভৱ? শ্ৰীনিবাসে আকৌ দোকানৰ পৰা পত্নীৰ ওচৰলৈ আহিল আৰু পত্নীক ক'লে, তুমি সঁচা কথা কোৱা, তুমি এই নাকফুলিপাত কেনেকৈ পালা, কোৱা। তেতিয়া পত্নী লক্ষ্মীয়ে ক'লে, পত্নীয়ে ভয়তে ক'লে, মই আপোনাৰ ভয়তে এবাটি বিষ খাবলৈ লৈছিলোঁ আৰু এই বিষ বাতিৰ ওপৰত এই নাকফুলিটো পৰি গ'ল আৰু এই নাকফুলিটো পাই মই আপোনাৰ ওচৰলৈ আহিলোঁ, আপুনি গম নোপোৱাকৈ মই এই নাকফুলিপাত এজন ভিখাৰীক দি দিছিলোঁ। শ্ৰীনিবাসে এই কথা শুনি কান্দিবলৈ ধৰিলে আৰু সেই ভিখাৰীজন বাৰে বাৰে চকুৰ আগৰলৈ আহিবলৈ ধৰিলে আৰু চকু মুদাৰ লগে লগে সেই ভিখাৰীজনক ভগৱানৰ ৰূপ দেখা পালে। শ্ৰীনিবাসে বুজি পালে যে সেই ভিখাৰীজন ভগৱানৰে ৰূপ আছিল। সকলো বুজি পোৱাৰ পিছত শ্ৰীনিবাসে বহুত ভুল যেন লাগিল, মই ভগৱানক ইমান কষ্ট দিলোঁ, ভিখাৰী হৈ মোক ওচৰলৈ ভিক মাগিবলৈ আহিছিল, তথাপিতো মই ভিক্ষা নিদিলোঁ, মই এয়া কিমান ডাঙৰ পাপ কাম কৰিলোঁ, এই বুলি বহুত কান্দিবলৈ ধৰিলে আৰু পত্নীৰ ভৰিকেইটাত ধৰি ক'বলৈ ধৰিলে, আজি মই তোমাৰ পৰাই, তোমাৰ ভক্তিৰ পৰাই মই ভগৱানক লগ পাইছিলোঁ, মই বহুত ভুল কাম কৰিলোঁ, মোক মাফ কৰি দিবা। সেইদিনাখনিৰ পৰাই শ্ৰীনিবাসে সা সম্পত্তি পইচা সকলো দুখীয়াক দান কৰিবলৈ ধৰিলে, কাৰোবাৰ পঢ়াৰ কাৰণে, কাৰোবাৰ বিয়াৰ কাৰণে সকলো পইচা দান দি দি শেষ হৈ গ'ল, গোটেই সম্পত্তি দান দি দিলে, মাটি বাৰী সকলো বিক্ৰী কৰি দান দক্ষিণা দি খালী হৈ গ'ল। তাৰ পিছত শ্ৰীনিবাসে পত্নীক লৈ পন্দৰপুৰ নামৰ মন্দিৰত বিঠ্ঠল ভগৱানৰ ওচৰলৈ গুচি গ'ল আৰু সদায় বিঠ্ঠল বিঠ্ঠল কৰি ভগৱানক পূজা কৰিবলৈ ধৰিলে। বিঠ্ঠল ভগৱান শ্ৰীকৃষ্ণৰে ৰূপ হয়। নদীৰ কাষত বহি বিঠ্ঠল 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 বুলি ভগৱানক মাতি মাতি তাতে স্মৰণ কৰিবলৈ ধৰিলে আৰু শেষত এনেকৈয়ে থাকি থাকি এদিন কবিতা লিখিবলৈ ধৰিলে ভগৱানৰ ওপৰত আৰু কবি হৈ পৰিল আৰু কবিতা লিখি লিখি বিঠ্ঠল ভগৱানক শুনাবলৈ ধৰিলে, গাবলৈ ধৰিলে, সকলো লোকক শুনাবলৈ ধৰিলে, এনেকৈ এদিন কবি বনি পৰিল আৰু সেই ভিখাৰীজনক মনত পেলাই পেলাই সদায় স্মৰণ কৰিবলৈ ধৰিলে। এনেকৈ শ্ৰীনিবাস এদিন ভগৱানৰ ধামলৈ গুচি গ'ল। মোৰ কাহিনীটো আজি কেনেকুৱা লাগিলে কমেণ্ট কৰি মোক জনাব, ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।